মই এটা বিশেষ শাৰীত এই মুহূৰ্তত একেলগে থিয় দি আছোঁ আৰু এই শাৰীটো হৈছে প্ৰতিবাদকাৰী শাৰী আৰু এয়া সাংবাদিকে প্ৰতিবাদ কৰিছে। গতিকে ময়ো একেলগে যোৰহাট প্ৰেছ ক্লাবৰ সন্মুখত সতীৰ্থ পাৰ্থই দেখুৱাব যে ক'লা বেজ পৰিধান কৰি এই মুহূৰ্তত বাকী সাংবাদিকসকলৰ সৈতে একত্ৰিত হৈ প্ৰতিবাদকাৰী ৰূপে এই মুহূৰ্তত বাতৰিটো কৰিবলগীয়া হৈছে। অত্যন্ত দুখ আৰু ক্ষোভেৰে এই বাতৰি কৰিবলগীয়া হোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণ হৈছে গুৱাহাটীত বুধবাৰৰ দিনটোত যি ঘটনা সংঘটিত হ'ল, কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ কৰিবলৈ গৈছিল, তেওঁলোকৰ ন্যায্য প্ৰাপ্য বিচাৰিছিল হয়তো, আৰু সেই প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে যি ব্যৱস্থা কৰিছিল তাত কিন্তু সাংবাদিক নিৰ্যাতনৰ বলি হ'বলগীয়া দৰে ঘটনা হ'ল আৰু তাৰ কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তলৈকে চৰকাৰী পক্ষই দিয়া নাই, যাৰ বাবে ক্ষোভিত হৈ পৰিছে কেইবাজনো সাংবাদিক। ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ দৰে পৰিৱেশ হ'বলগীয়া হৈছে। তাৰ পিছতো ৰাজ্যৰ গৃহ বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। গোটেই বিষয়টোৰ সন্দৰ্ভত মই কথা পাতিবলৈ বিচাৰিম। প্ৰতিবাদ আৰম্ভ হৈছে আৰু এই প্ৰতিবাদ ধাৰাবাহিকভাৱে চলিব, কিয়নো ক্ৰমান্বয়ে গণতন্ত্ৰ অসুখীয়া হৈ পৰিছে আৰু ৰাইজৰ বাবে কিন্তু ই একেবাৰে অশনি সংকেত, যাৰ বাবে কালিৰ ঘটনাটোক আমি নেওচা দি আমি এই ধৰণে অসম আৰক্ষী মুৰ্দাবাদ সাংবাদিকৰ মুখত শোভা নাপায় কিন্তু আমি কৰিবলৈ বাধ্য হৈছোঁ। যোৰহাটৰ পৰা মেছেজটো কি দিব? যি দৃষ্টিপথ দেখা পাইছোঁ একেবাৰে গণতন্ত্ৰ অসুখীয়া হৈ পৰিছে আপুনি কোৱাৰ দৰে। আৰু আমি প্ৰতিবাৰে কৈ আহিছোঁ যে সাংবাদিকসকলে সংবাদ পৰিৱেশন কৰা এটা পৰিস্থিতি দিয়ক, এটা ধুনীয়া ব্যৱস্থা কৰি দিয়ক। তাৰ সমানে আমি কৈ আহিছোঁ যে সাংবাদিকৰ নিগ্ৰহ বন্ধ কৰক। কিন্তু তাৰ পিছতো দেখা পোৱা গৈছে যে কালি যিটো গুৱাহাটীত যিটো ঘটনা হ'ল যে সাংবাদিকসকলে সংবাদ পৰিৱেশন কৰি আছে, তেওঁলোকে শাসনাধিষ্ঠ দলৰে হওক বা বিৰোধীয়ে হওক সকলো বা বাতৰি তেওঁলোকে সংগ্ৰহ কৰে, বাতৰি প্ৰেৰণ কৰে। আৰু কালি দিনটোত বাতৰি পৰিৱেশন কৰি থকা অৱস্থাত তেনে সময়তে কন্দুৱা গেছ প্ৰেৰণ কৰিছে, যাৰ ফলত কেইবাজনো গুৱাহাটীস্থ সাংবাদিক অসুস্থ হৈ পৰিছে। সংকেত নিদিয়াকৈ, কোনো ধৰণৰ জাননী আৰক্ষীয়ে দিয়া নাই, কোনো ধৰণৰ জাননী নিদিয়াকৈ বাইট সংগ্ৰহ কৰি থকা অৱস্থাত কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত এনেধৰণে সাংবাদিকসকল অসুস্থ হৈ পৰিছে। কেনেধৰণে অ' মা বা মোক পানী দিয়া বিভিন্ন ধৰণৰ চিঞৰত চিৎকাৰ মাৰিছে সাংবাদিকসকলে। আৰু তাৰ পিছতো আমি পুনৰ কৈছোঁ যে সাংবাদিক নিগ্ৰহ বন্ধ কৰক। আৰু যাৰ বাবে আজি দেখা পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদ সাব্যস্ত হৈছে আৰক্ষীৰ বিৰুদ্ধে। আমিও যোৰহাট প্ৰেছ ক্লাবে মৌনভাৱে ক'লা বেজ পৰিধান কৰি আজি এই যি ঘটনা, এই ঘটনাক কঠোৰভাৱে গৰিহণা দি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। দীৰ্ঘদিনে সাংবাদিকতাৰ লগত জড়িত এনেকুৱা ধৰণৰ অভিজ্ঞতা কেতিয়াবা হৈছিলনে? কেতিয়াও হোৱা নাই। যুদ্ধক্ষেত্ৰতো সাংবাদিকক গুলি লগা আমি শুনা নাই। বৰ বিৰল ঘটনা হয় তেনেকুৱা ধৰণে, কিন্তু তেনেকুৱা ইমান এটা পৰিৱেশত আন্দোলনকাৰীৰ মাজত সাংবাদিক থাকিব আটায়ে জানে। অন্ততঃ মই ভাবোঁ যে চৰকাৰে আৰক্ষী বা নিৰাপত্তা বাহিনীসমূহ নিয়ন্ত্ৰণ কৰক, তেওঁলোকে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক আৰু এটা সাংবাদিকতাৰ পৰিৱেশ, সুস্থ পৰিৱেশ যাতে বৰ্তি থাকে তাৰ বাবে মই ভাবোঁ চৰকাৰে দৃঢ় পদক্ষেপ ল'ব লাগে। জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰা আছে। ৰাজীৱ বৰা ডাঙৰীয়া, এই মুহূৰ্তত আমি সাংবাদিকৰ লগতে একোগৰাকী প্ৰতিবাদকাৰী হ'বলগীয়া হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক ঘটনা মই ভাবোঁ নঘটক। নিশ্চয় আপুনি কোৱাৰ দৰে আচলতে আমি এই মুহূৰ্তত হয়তো বাতৰি সংগ্ৰহ কৰিব লাগিছিলে, কিন্তু আমি আজি এই ক'লা বেজ পৰিধান কৰি আমি আজি প্ৰতিবাদ কৰিব লগা হৈছে। কিন্তু এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু এই যি কাৰ্য কালি সংঘটিত হ'ল, আমাৰ সাংবাদিক কেইবাজনো আহত হ'বলগীয়া হৈছে। এই কাৰ্যৰ আমি যি আৰক্ষীয়ে যি কৰিলে, যি কন্দুৱা গেছ প্ৰয়োগ কৰিলে, তাৰ আমি সম্পূৰ্ণ প্ৰতিবাদ কৰিছোঁ। আৰু আমি আশা কৰিম যাতে ভৱিষ্যতে আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক সতৰ্ক হ'ব। দীপক মুক্তিয়াৰ আছে, শেষৰটো মন্তব্য ল'ম, আকৌ দৃশ্য দেখুৱাম, কি বাৰ্তা দিব প্ৰেছ ক্লাবৰ সন্মুখৰ পৰা? চাওক, আজি এইটো বিষয় কৰিছোঁ যিহেতু আমি সাংবাদিকসকলে সদায় বাতৰি কৰি আহোঁ, কিন্তু আজি যোৰহাট প্ৰেছ ক্লাবৰ সন্মুখত আমি এইদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ চৰকাৰৰ বিৰুদ্ধে আৰু অসম আৰক্ষীৰ বিৰুদ্ধে। ক'ব গ'লে একচুৱেলি গণতন্ত্ৰ হয় জানো? গণতন্ত্ৰৰ দেশত, গণতান্ত্ৰিক দেশত আজি সাংবাদিকসকলে বাতৰি সংগ্ৰহ কৰিব যাওঁতে যি দুৰ্ঘটনা সংঘটিত হ'ল, যি কন্দুৱা গেছ থ্ৰ' কৰিলে আছে তেলেংগানা গাঁৱলৈ, সেই খবৰ একচুৱেলি অসম আৰক্ষীয়ে এটা সুনিৰ্দিষ্ট প্ৰক্ৰিয়া ল'ব লাগিছিলে, যিহেতু প্ৰতিবাদকাৰীসকলে আঁতৰত থাকে আৰু যিখন সংবাদকৰ্মী তাকে এটা বেৰিকেড দিয়া হয়, তাৰপৰা যেতিয়া সংবাদ সংগ্ৰহ কৰিব পাৰে। কিন্তু একে সময়তে প্ৰতিবাদকাৰীৰ লগত যে বাতৰি সংগ্ৰহ কৰি আছিলে, বাইট লৈ আছে, তেনে অৱস্থাত কোনোকে দলিয়াই দিছিলে। তাৰ ফলত বহুকেইজন আপোনাৰ জ্যেষ্ঠ সাংবাদিক ইতিমধ্যে চিকিৎসাধীন হৈ আছে। আৰু ইয়াৰ পৰা তাকে ক'ব বিচাৰোঁ, আমি যোৰহাট প্ৰেছ ক'ব যে চৰকাৰে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে এটা সুস্থ পৰিৱেশ দিয়ক আমাক। আমি এটা আমি চৰকাৰৰ হওক বিৰোধী হওক সকলোৱে বাতৰি কৰি আহিছোঁ, আকৌ বাতৰি কৰিব কাৰণে এটা সুস্থ পৰিৱেশ দিয়ক। আমাক এটা সুস্থ পৰিৱেশ দিলেহে আমি সুস্থভাৱে বাতৰি কৰিব পাৰিম। নিশ্চয়। মই পাৰ্থক এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যোৰহাট প্ৰেছ ক্লাবৰ সন্মুখত এই ধৰণে সাংবাদিকসকলে একোখন প্লে কাৰ্ড লৈ পেলাই তেওঁলোকে লিখিছে যে অসম পুলিচ মুৰ্দাবাদ, অসম পুলিচ মুৰ্দাবাদ, সাংবাদিকক সংবাদ পৰিৱেশন কৰিবলৈ এক সুস্থ পৰিৱেশ দিয়ক। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হয়তো একো হ'ব নোৱাৰে। গতিকে এই অসুখীয়া গণতন্ত্ৰক আকৌ সুস্থ আৰু সবল কৰি তুলিবলৈ চৰকাৰে প্ৰয়াস কৰক, নহ'লে কিন্তু
সঁচাকৈ ই অসমৰ জনগণৰ বাবে একেবাৰে অশনি সংকেত আৰু এই অশনি সংকেতে চৰকাৰকো যে গাদী লৰাব পাৰে সেই কথাটো যোৰহাট প্ৰেছ ক্লাবৰ সন্মুখৰ পৰা আমি বাতৰি আকাৰে আমি এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ। এই শব্দবোৰ যদিও প্ৰয়োগ কৰিব নালাগে তথাপিতো এই শব্দ প্ৰয়োগ কৰিবলৈ আজিৰ দিনটোত যোৰহাট প্ৰেছ ক্লাবৰ সংবাদ সেৱীসকল বা সাংবাদিকসকল উপায়ন্তৰ হৈ পৰিছে। গতিকে চৰকাৰক আকৌ এবাৰ কৈছোঁ যে গৃহ বিভাগৰ দায়িত্বত থকা আপোনালোকৰ অন্তৰ্গত এই অসম আৰক্ষীক সচেতন কৰক, সজাগ কৰক, যাতে হকে বিহকে সংবাদকৰ্মী আপোনালোকৰ ওচৰত প্ৰহিত হৈ আহত বা নিহত হ'বলগীয়াৰ দৰে পৰিৱেশ যাতে এইখন অসমত আৰু নঘটে।